ক্লাস 9 অনুশীলনী 8.2 কুৱেশ্যন নম্বৰ 1 এ বি চি ডি এটা চতুৰ্ভুজ হ'ব ইয়াত এ বি বি চি চি ডি আৰু ডি এ মধ্যবিন্দু ক্ৰমে পি কিউ আৰ আৰু এছ চিত্ৰ 8.20 চোৱা এ চিৰ ইয়াৰ কৰ্ণ হ'ব দেখুৱা যে এইটো 1 2 3 এইকেইটা আমি দেখুৱাব লাগিব চিত্ৰটো এইটো হ'ব কুৱেশ্যন নম্বৰ 1ৰ সমাধানটো এইটো চিত্ৰটো হ'ব এ বি চি ডি সমান্তৰিকৰ পি এইটো পি কিউ আৰু আৰ এছ ক্ৰমে এ বি তাৰপিছত বি চি চি ডি তাৰপিছত আৰু ডি এ বাহুৰ মধ্যবিন্দু হ'ব ইয়াত কি হ'ব ইয়াত পি হয় এইটো পি মধ্যবিন্দু হ'ব এ চিটো কৰ্ণ হ'ব এইটো এ চি কৰ্ণ প্ৰমাণ কৰিব লাগে যে এইটো এছ আৰ পেৰেলাৰ এ চি আৰু এছ আৰ ইকুৱেল টু 1/2 ইকুৱেল ইয়াত কি হ'ব 1/2 ইনটু এ চি হ'ব এতিয়া আমি এইটো ত্ৰিভুজ ডি এ চিৰ পৰা আমি পাইছোঁ এইটো ডি এ এইটো ত্ৰিভুজ ডি এ চিৰ পৰা এইটো ডি এ চিৰ পৰা এছ ডি এ আৰু আৰ ডি চি বাহুৰ মধ্যবিন্দু হ'ব এছ আৰ পেৰেলাৰ টু এ চি আৰু এছ আৰ ইকুৱেল টু 1/2 এ চি হ'ব এইটো 1/2 এ চি হ'ব এইটো কি হ'ব মধ্যবিন্দুৰ উপপাদ্য মতে হৈছে তাৰপিছত 2 এইটো 2 ইয়াত কি আছিলে 2 পি কিউ ইকুৱেল টু এছ আৰ হ'ব ত্ৰিভুজ বি এছ চিৰ পৰা ইয়াত কি হ'ব পি এ ভি আৰু কিউ বি চি বাহুৰ মধ্যবিন্দু হ'ব পি কিউ পেৰেলাৰ টু এ চি আৰু পি কিউ ইকুৱেল টু 1/2 এ চি হ'ব মধ্যবিন্দুৰ উপপাদ্য মতে পাইছোঁ কিন্তু 1ৰ পৰা এছ আৰ ইকুৱেল টু 1/2 এ চি হ'ব এতেকে ইয়াত কি হ'ব এইটো 1ৰ পৰা পাইছোঁ এতেকে পি কিউব ইকুৱেল টু এছ আৰ হয় 3 পৰা ইয়াত পি কিউব আৰ এছ এটা কি হ'ব আমান্তৰিক হয় পি কিউ পেৰেলাৰ টু এ চি হয় 2ৰ পৰা পাইছোঁ এছ আৰ পেৰেলাৰ ইয়াত কি হ'ব এ চি হ'ব এইটো এছ আৰ পেৰেলাৰ এ চি হয় এইটো 1ৰ পৰা পি কিউব পেৰেলাৰ ইয়াত কি হ'ব এছ আৰ হ'ব দুটা বাহুৰ সমান্তৰাল হ'লে প্ৰত্যেকে সমান্তৰাল হ'ব আৰু পি কিউ ইকুৱেল টু এছ আৰ হয় এইটো 2ৰ পৰা পাইছোঁ এতেকে পি কিউ আৰ এছ এটা সমান্তৰিক হ'ব এতেকে এটা চতুৰ্ভুজৰ সমান্তৰিক হ'ব যদিহে ইয়াৰ এযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হয় এইটোৱে হ'ব এনচাৰটো কুৱেশ্যন নম্বৰ 2 এ বি চি ডি এটা ৰম্বাস এ বি বি চি চি ডি আৰু ডি এৰ মধ্যবিন্দু ক্ৰমে পি কিউব আৰ আৰু এছ দেখুৱা যে পি কিউব আৰ এছ এটা আয়ত কুৱেশ্যন নম্বৰ 2ৰ চিত্ৰটো এইটো হ'ব এইটো হয় ইয়াত কি হ'ব এইটো এ বি চি ডি এটা আয়তৰ ৰম্বাস হ'ব তাৰপিছত পি কিউব আৰ এছ ক্ৰমে ইয়াত কি হ'ব এ বি তাৰপিছত বি চি চি ডি আৰু ডি এৰ এইটো ডি এ মধ্যবিন্দু হ'ব প্ৰমাণ কৰিব লাগে যে পি কিউব আৰ এছ এটা আয়ত বুলি প্ৰমাণ কৰিব লাগিব অংকন এ চি আৰু ইয়াত কি হ'ব বি ডি যোগ কৰা হ'ল এতিয়া ত্ৰিভুজ আৰ ডি এছ আৰু ত্ৰিভুজ পি বি কিউব হ'ব তাৰপিছত ডি এছ ইকুৱেল টু কিউ বি হ'ব এ বি চি ডি আমান্তৰিকৰ বিপৰীত বাহুৰ আধা হ'ব ডি আৰ ইকুৱেল টু পি বি হ'ব এইটো এ বি চি ডি এটা সমান্তৰিকৰ বিপৰীত বাহু আধা হয় এংগুল এছ ডি আৰ ইকুৱেল টু এংগুল কিউ বি পি হ'ব এইটো এ বি চি ডি আমান্তৰিকৰ বিপৰীত বাহু হ'ব এতেকে ত্ৰিভুজ আৰ ডি এছ অৰ্বসম ইয়াত ত্ৰিভুজ পি বি কিউব হ'ব এছ অৰ্থমতে পাইছোঁ আমি এতেকে এছ আৰ ইকুৱেল টু পি কিউব হ'ব এইটো হয় ত্ৰিভুজ আৰ চি কিউব আৰু ত্ৰিভুজ পি এ এছৰ পৰা আমি আৰ চি ইকুৱেল টু এ পি হ'ব এইটো এ বি চি সমান্তৰিকৰ বিপৰীত বাহু আধা হয় চি কিউ ইকুৱেল টু এছ এ এছ হয় এংগুল আৰ চি কিউব ইকুৱেল টু এংগুল পি এ এছ হ'ব এ বি চি আমান্তৰিকৰ বিপৰীত কোণ হয় এতেকে ত্ৰিভুজ আৰ চি কিউব অৰ্বসম ত্ৰিভুজ পি এ এছ হ'ব এছ এ এছ চৰ্তমতে ইয়াত কি হ'ব এছ এছ চৰ্তমতে আমি পাইছোঁ এতিয়া ইয়াত কি হ'ব এতেকে আৰ কিউব ইকুৱেল টু ইয়াত কি হ'ব এছ পি হ'ব পি কিউব আৰ এছ চতুৰ্ভুজৰ পৰা আমি পাইছোঁ
ইয়াত SR ইকুৱেল টু পি কিউব আৰু R কিউব ইকুৱেল টু SP হ'ব পি কিউব RS এটা সামান্তৰিক হ'ব এতেকে ইয়াত কি হ'ব CDBৰ পৰা আমি R আৰু Q ক্ৰমে DC আৰু CB বাহুৰ মধ্যবিন্দু হ'ব এতেকে ইয়াৰ মধ্যবিন্দু হ'ব এতেকে RF তো RF প্যারালাল ইয়াত কি হ'ব EO হ'ব একেদৰে RE প্যারালাল তো কি হ'ব FO হ'ব এতেকে OFRE এটা সামান্তৰিক হ'ব এংগুল R ইকুৱেল টু এংগুল EOF ইকুৱেল টু কি হ'ব 90 ডিগ্ৰী হয় সামান্তৰিকৰ বিপৰীত বাহু সমান আৰু ৰম্বাসৰ কৰ্ণ দুডাল লম্বভাৱে সমদ্বিখণ্ডিত হয় এটোৱে হ'ব কোৱেশ্চন নম্বৰ 2 প্ৰশ্ন উত্তৰটো কোৱেশ্চন নম্বৰ 3 টো ABCD এটা আয়ত P কিউব R আৰু S ক্ৰমে AB BC CD আৰু D এৰ মধ্যবিন্দু দেখুৱা যে P কিউব RS চতুৰ্ভুজটো এটা ৰম্বাস এটো হ'ব কোৱেশ্চন নম্বৰ 3 এৰ সমাধানটো চিত্ৰটো এটো হয় ABCD এটা আয়ত ইয়াৰে AB BC CD আৰু D এৰ বাহুৰ ক্ৰমে P কিউব RS সৰ মধ্যবিন্দু হয় প্ৰমাণ কৰিব লাগে যে P কিউব RS চতুৰ্ভুজটো এটা ৰম্বাস বুলি প্ৰমাণ কৰিব লাগিব অঙ্কন AC আমি যোগ কৰা হল প্ৰমাণ ত্ৰিভুজ ইয়াত কি হ'ব ত্ৰিভুজ ABC P আৰু Q ৰ ক্ৰমে AB আৰু BC ৰ কি হ'ব মধ্যবিন্দু হয় তাৰপিছত এতেকে PQ প্যারালাল ইয়াত কি হ'ব AC হ'ব আৰু PQ ইকুৱেল টু 1/2 AC হয় এটো 1 নম্বৰ ইকুৱেশ্যন হ'ব তাৰপিছত ত্ৰিভুজ ADC ৰ পৰা আমি পাওঁ S আৰু R ক্ৰমে AD আৰু DC ৰ মধ্যবিন্দু হয় এতেকে SR প্যারালাল টু AC হ'ব আৰু SR ইকুৱেল টু 1/2 AC হয় এটো ইকুৱেশ্যন নম্বৰ 2 1 আৰু 2 ৰ পৰা আমি পাইছো PQ প্যারালাল টু কি হ'ব SR আৰু PQ ইকুৱেল টু ইয়াত কি হ'ব SR হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 3 এতেকে PQ RS চতুৰ্ভুজটো এটা কি হয় সমান্তৰিক হয় ABCD এটা কি হ'ব আয়তক্ষেত্ৰ হয় এটো আয়তক্ষেত্ৰ হ'ব AD ইকুৱেল টু BC হয় ইকুৱেল 1/2 AD ইকুৱেল টু 1/2 BC হ'ব অমানৰ আধাবোৰ অমান হ'ব এটো অমানৰ আধাটো অমান হ'ব তাৰপিছত AD মানে কি হ'ব AD মানে AS হ'ব তাৰপিছত BC মানে BQ হ'ব তাৰপিছত ত্ৰিভুজ A ইয়াত কি হ'ব ত্ৰিভুজ APS আৰু ত্ৰিভুজ ইয়াত কি হ'ব BPQ ৰ পৰা আমি পাইছো AP ইকুৱেল টু ইয়াত কি হ'ব BP হ'ব ইয়াত এতেকে P টু AB ৰ কি হ'ব মধ্যবিন্দু হয় এটো মধ্যবিন্দু হ'ব তাৰপিছত AS ইকুৱেল টু BQ হ'ব ওপৰত প্ৰমাণ কৰা হৈছে এংগুল PAS ইকুৱেল টু এংগুল PBQ এটো কি হ'ব প্ৰত্যেকৰে 90 ডিগ্ৰী আছে ত্ৰিভুজ APS অৰ্বহম ইয়াত কি হ'ব ত্ৰিভুজ BPQ হ'ব এতেকে PS ইকুৱেল টু ইয়াত কি হ'ব PQ হ'ব এটো ইকুৱেশ্যন নম্বৰ 4 SS প্ৰথমতে দিয়া আছে তাৰপিছত 3 আৰু 4 ৰ পৰা দেখা পায় যে P কিউব RS এটা কি হ'ব ৰম্বাস হয় এটোৱে হ'ব এনসাৰটো কোৱেশ্চন নম্বৰ 4 ABCD এটা ট্ৰেপেজিয়াম ইয়াৰে AB প্যারালাল DC BD এঢাল কৰ্ণ আৰু ই বিন্দুত AD ৰ মধ্যবিন্দু ই বিন্দুৰে যোৱা AB সমান্তৰালকৈ অকা ৰেখাডালৰ BC F বিন্দুত সেট কৰিছে চিত্ৰ 8.21 চোৱা দেখুৱা যে F বিন্দুটো BC ৰ মধ্যবিন্দু চিত্ৰটো এটো দিয়া আছে 8.21 ত দিয়া আছে এটো চিত্ৰটো দিয়া আছে ABCD এটা ট্ৰেপেজিয়াম যাৰ AB প্যারালাল ইয়াত কি হ'ব BD AB প্যারালাল তো কি হ'ব CD হ'ব BD কৰ্ণ আৰু EAD মধ্যবিন্দু হ'ব এই বিন্দুৰে AB ৰ সমান্তৰালভাৱে টনা ৰেখাই BC F বিন্দুত কাটিছে প্ৰমাণ কৰিব লাগে যে F BC ৰ মধ্যবিন্দু হ'ব প্ৰমাণ ধৰা হ'ল DB আৰু EF জিৰ বিন্দুত কাটাকাটি কৰিছে ত্ৰিভুজ DAB ৰ ED এৰ বাহুৰ মধ্যবিন্দু হ'ব মধ্যবিন্দু আৰু EG প্যারালাল টু কি হ'ব AB হ'ব এটো EG প্যারালাল টু AB হয় এটো হ'ব এটো
ত্ৰিভুজ ডি এ বিৰ পৰা ই ডি এ কি হ'ব বাহুৰ মধ্যবিন্দু ই জি পেৰেলেলটো কি হ'ব এ বি হ'ব জি ডি বিৰ মধ্যবিন্দু হ'ব মধ্যবিন্দুৰ বিপৰীতৰ উপপাদ্য মতে ইয়াত কি হ'ব ত্ৰিভুজ বি ডি চিৰ পৰা আমি জি বি ডিৰ মধ্যবিন্দু আৰু জি এ পেৰেলেলটো কি হ'ব এ বি পেৰেলেল ইয়াত কি হয় ডি চি হ'ব এতেকে এফ বি চিৰ মধ্যবিন্দু হ'ব কুৱেশ্যন নম্বৰ 5 এ বি চি ডি সমান্তৰিকৰ ই আৰু এফ বিন্দুত দুটা ক্ৰমে এ বি আৰু চি ডি বাহুৰ মধ্যবিন্দু চিত্ৰ 8.21 চোৱা দেখুৱা যে এ এফ আৰু ই চি ৰেখাখণ্ড বি ডি কৰ্ণ সমানে ত্ৰিকোণিত কৰে এইটো চিত্ৰটো হ'ব কুৱেশ্যন নম্বৰ 5ৰ সমাধানটো এ বি চি ডি সমান্তৰিকৰ ই আৰু এফ ক্ৰমে এ বি আৰু চি ডিৰ মধ্যবিন্দু হ'ব এইটো প্ৰমাণ কৰিব লাগে যে এ এফ আৰু ই এ বি ডিৰ বাহুৰ সমদ্বিখণ্ডিত কৰিছে এতিয়া ইয়াত কি হ'ব এ বি এইটো এ বি পেৰেলেলটো ইয়াত কি হ'ব ডি চি হ'ব এইটো এ বি পেৰেলেলটো ইয়াত কি হ'ব ডি চি হয় ইয়াত চি আছিলে তাৰপিছত এ বি চি ডি সমান্তৰিকৰ বিপৰীত বাহু হ'ব এ ই পেৰেলেলটো কি হ'ব এফ চি হ'ব এইটো ইকুৱেশ্যন নম্বৰ 1ত দিয়া আছে তাৰপিছত এ বি ইকুৱেল টু ডি চি হ'ব এ বি চি ডি সমান্তৰিকৰ বিপৰীত বাহু হ'ব এইটো 1/2 এ বি হ'ব 1/2 ডি চি হ'ব এ বি মানে কি হ'ব এ বি মানে এইটো এ ই তাৰপিছত ডি চি মানে কি হ'ব ডি চি মানে ইয়াত কি হ'ব চি এফ হ'ব 1 আৰু 2ৰ পৰা পাওঁ এ ই চি এফৰ পৰা এটা সমান্তৰিক হ'ব এটা চতুৰ্ভুজৰ সমান্তৰিক হ'ব যদিহে এযোৰ বিপৰীত বাহু পৰস্পৰে সমান আৰু সমান্তৰিক হয় এইটো 1 আৰু 2ৰ পৰা পাওঁ ইয়াত কি হ'ব এতেকে ই চি পেৰেলেল এ এফ এইটো ইকুৱেশ্যন নম্বৰ 3 ত্ৰিভুজ ডি বি চিৰ পৰা এফ ডি চিৰ মধ্যবিন্দু হ'ব এতেকে ইয়াত কি হ'ব এফ এফ পি এইটো এফ পি পেৰেলেল ইয়াত কি হ'ব কিউ চি কিউব হ'ব এতেকে ইয়াত কি হ'ব ই চি পেৰেলেল কি হ'ব এ এফ হ'ব এতেকে পি ডি কিউৰ মধ্যবিন্দুৰ ইয়াত কি হ'ব মধ্যবিন্দুৰ বিপৰীত বাহু বিপৰীত উপপাদ্য মতে ডি পি এইটো ডি পি ইকুৱেল টু পি কিউব এইটো ইকুৱেশ্যন নম্বৰ 4 হ'ব একেদৰে ত্ৰিভুজ বি এ পিৰ পৰা আমি পাওঁ বি কিউব ইকুৱেল টু পি কিউব হ'ব এইটো ইকুৱেশ্যন নম্বৰ 5 4 আৰু 5ৰ পৰা ডি পি ইকুৱেল টু পি কিউব ইকুৱেল টু বি কিউব হ'ব এ এফ আৰু চি ই চিৰ ৰেখাখণ্ডই বি ডিৰ সমদ্বিখণ্ডিত কৰে এইটোৱে হ'ব এনচাৰটো